সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। আজিৰ ভিডিঅটোত আলোচনা কৰা হৈছে জননেতা ভীমবৰদেউৰীৰ বিষয়ে এখনি ৰচনা। ৰচনাখন নিশ্চয় সকলোৱে ভাল পাব, গতিকে একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰি আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। জন্ম ও পৰিচয়। 1903 চনৰ 16 মে তাৰিখ তথা জেঠ মাহৰ 3 তাৰিখে ভীমবৰদেউৰীৰ জন্ম হয় শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলত। ভীমবৰদেউৰীৰ পিতৃৰ নাম গদৰা ওৰফে গদৰাম দেউৰী আৰু মাতৃৰ নাম বাজং ওৰফে বাজতী দেউৰী। ভীমবৰদেউৰীৰ শিক্ষা জীৱন। 1908 চনত 57 নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ভীমবৰদেউৰীয়ে 1913 চনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে আৰু শিৱসাগৰ চৰকাৰী এমভি স্কুলৰ পৰা পৰৱৰ্তী সময়ত এমভি পাছ কৰে। শিৱসাগৰ হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা ভীমবৰদেউৰীয়ে 1925 চনত কটন কলেজত নামভৰ্তি কৰি 1927 চনত কটন কলেজৰ পৰা প্ৰথম বিভাগত IA পৰীক্ষা উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত অৰ্থনীতি বিষয়ত প্ৰধান বিষয় হিচাপে লৈ অধ্যয়ন কৰা ভীমবৰদেউৰীয়ে 1929 চনত কটন কলেজৰ পৰাই BA পাছ কৰে। 1931 চনত কলিকতাৰ আইন কলেজৰ পৰা আইনৰ BL ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন। 1932 চনত ভীমবৰদেউৰীয়ে অসম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয় যদিও চাকৰি লাভৰ পৰা বঞ্চিত হোৱাত 1932 চনত ডিব্ৰুগড় আদালতত ওকালতি কৰিবলৈ আৰম্ভ কৰে। 1933 চনত ভীমবৰদেউৰীয়ে উদ্যোগ লৈ দেউৰী, সোণোৱাল কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যেৰে 1933 চনত নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ অৰ্থাৎ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। 1933 চনৰ 17 এপ্ৰিল তাৰিখে নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অৰ্থাৎ ট্ৰাইবেল লীগৰ যি প্ৰথম অধিৱেশন, সেই অধিৱেশনত ভীমবৰদেউৰী সৰ্বসন্মতিক্ৰমে ট্ৰাইবেল লীগৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। 1935 চনত ভীমবৰদেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিত অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 4খন আসন অনগ্ৰসৰ ভৈয়াম জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। 1938 চনত ভীমবৰদেউৰীক ডিব্ৰুগড় স্থানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে নিযুক্তি দিয়া হয় আৰু 1939 চনত ভীমবৰদেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে পুনৰ মনোনীত কৰে। 1933 চনৰ পৰা 1946 চনলৈকে ভীমবৰদেউৰী অকল জনজাতীয় জনগোষ্ঠীৰে নহয়, অসম আৰু অসমীয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰতিটো প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল। দেশখনত বহিৰাগত প্ৰব্ৰজন ৰোধ, প্ৰাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, কেন্দ্ৰৰ পৰা ৰাজ্যসমূহলৈ অধিক ক্ষমতা বিকেন্দ্ৰীকৰণ, স্বায়ত্তশাসন, বিধান পৰিষদ গঠন, সকলো জনগোষ্ঠীৰ মাজত অৰ্থনৈতিক ক্ষমতা স্থাপন আদি নীতি উদ্ভাৱনেৰে নিজৰ বিচক্ষণতা পদক্ষেপৰ যোগেদি অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক জীৱন পৰিচালিত কৰিছিল। 1946 চনত চৰ্দাৰ বল্লভভাই পেটেলৰ উপদেশক্ৰমে ভীমবৰদেউৰীক বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাৰ সদস্য কৰা হয়। সাংসাৰিক জীৱন। 1940 চনৰ 18 ফেব্ৰুৱাৰীত মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলাৱতী ব্ৰহ্মৰ সৈতে ভীমবৰদেউৰীৰ বিবাহ সম্পন্ন হয়। ভীমবৰদেউৰী 4টি সন্তানৰ পিতৃ হয় আৰু তেওঁৰ সন্তানসকলৰ নাম হৈছে পীতাম্বৰ দেউৰী, পৃথ্বীবৰ দেউৰী, ইন্দিবৰ দেউৰী আৰু কন্যা ভাৰতী দেউৰী। মৃত্যু। 1947 চনৰ 30 নৱেম্বৰত 44 বছৰ বয়সত ভীমবৰদেউৰীৰ যক্ষ্মা ৰোগত মৃত্যু হয়। সন্মান। প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে কাম কৰি যোৱা ভীমবৰদেউৰীক অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জননেতা আখ্যাৰে বিভূষিত কৰিছিল আৰু সেয়ে তেওঁ আজিও অসমৰ সমাজ জীৱনত জননেতা হিচাপে পৰিচিত। যদি ভিডিঅ'টোৰ পৰা ভীমবৰদেউৰীৰ বিষয়ে
এটা কথা হলেও শিকিব পাৰিলে তেন্তে ভিডিওটোত লাইক কৰাৰ লগতে আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব ধন্যবাদ